ঈশানোদয় স্কলাৰশ্বিপ 2026-2027 হেল্ল' এভৰিৱান। এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে এইচএছ কমপ্লিট কৰিছা আৰু আগন্তুক দিনত BA, BSc, BCom, MBBS বা JEE ইঞ্জিনিয়াৰিং ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিত এডমিশ্যন লৈছা, তোমালোকলৈ ঈশানোদয় স্কলাৰশ্বিপ। আৰু মোক বহুতে কুৱেশ্যন কৰি আছে, দাদা 2026 বৰ্ষত কেতিয়া অপেন হ'ব? 80,000 পাৰ ইয়াৰ UGC স্কলাৰশ্বিপ, 80,000 পাৰ ইয়াৰ বা ঈশানোদয় স্কলাৰশ্বিপ, এইটো অপেন কেতিয়া হ'ব? বৰ্তমান NSPত দেখাই আছে নট ইয়েট অপেন, এতিয়ালৈকে অপেন হোৱা নাই বুলি লিখা আহে। যদি তোমালোকে চেক কৰা NSPত পৰ্টেলত যদি চেক কৰা যায়, চ' সকলোকে বিনম্ৰ অনুৰোধ যে কথাখিনি ভালদৰে শুনিব, যাতে তোমাৰ কথাখিনি বুজি পায় আৰু এপ্লাই কৰাত একদম চিম্পল ৱেত এপ্লাই কৰিব পাৰে বা কোনো প্ৰব্লেম নহয় যাতে। কাৰণ ঈশানোদয় এনেকুৱা এটা স্কলাৰশ্বিপ য'ত সৰু সুৰা ভুল হ'লে কি হয়, তোমাৰ তুমি যিমানে পাৰ্চেণ্ট ভাল হওক, তোমাৰ পাৰ্চেণ্টেজ তোমাৰ ৰিজেক্ট হোৱাৰ চান্স থাকে বা সৰু এটা ভুলৰ কাৰণে তুমি ৰিজেক্ট হৈ যাব পাৰা। ফাৰ্ষ্ট অফ অল কথা, ঈশানোদয় স্কলাৰশ্বিপ NSPয়ে দিয়ে বা NSPৰ থ্ৰু দি NSP পৰ্টেলত তোমালোকে আবেদন কৰিব লাগিব। UGCয়ে দিয়ে, মেইন পইচাটো কোনে দিয়ে? ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে দিয়ে। NSP পৰ্টেলত ঈশানোদয় স্কলাৰশ্বিপ কোনে দিয়ে? ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন। আৰু বৰ্তমান নট ইয়েট অপেন দেখাই আছে। বাট আৰু এটা কথা কৈ দিওঁ ইয়াতে ইনক্লুড কৰি, যে যদি তুমি OTR বনোৱাৰ পিছত দেন যেতিয়া তুমি OTR লগ ইন কৰা, যেতিয়া ডিফাৰেণ্ট তাতে তোমাৰ ডিফাৰেণ্ট স্কিমৰ নাম আহিব, তুমি কোন কেইটা স্কিমৰ বাবে এইচএছ পাছ কৰিছা যদি যেতিয়া তুমি দিবা তোমাৰ ডিটেইলছখিনি, তেতিয়া তোমাৰ বাবে NSPয়ে কেইটামান স্কলাৰশ্বিপ অফাৰ কৰিব। তাতে ঈশানোদয় অফাৰ কৰে বা পোষ্ট মেট্ৰিক অফাৰ কৰে বা NEC অফাৰ কৰে। বাট NSPত এতিয়ালৈকে নট ইয়েট অপেন দেখাই আছে। চ' সেইকাৰণে কৈছোঁ, তোমালোকে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছা, ঈশানোদয় কৰিম বুলি ভাবিছা বা UGC স্কলাৰশ্বিপ কৰিম বুলি ভাবিছা, দেন আগষ্টত তোমালোকে এপ্লাই কৰা। আগষ্ট বুলি অনলি ঈশানোদয় বুলি নহয়, যিমান স্কিম আছে, যিমান পোষ্ট মেট্ৰিক আছে, NEC আছে, যিমান স্কিম আছে, NSPৰ আণ্ডাৰত যিমান স্কিম আছে, তোমালোকে আগষ্টত এপ্লাই কৰা। কাৰণ জুলাই মাহ বৰ্তমান কলেজ ইউনিভাৰ্চিটি বন্ধ। চ' বন্ধ হোৱাৰ কাৰণে তুমি যি বনফাইড চাৰ্টিফিকেটখন চিগনেচাৰ কৰি আনিব লাগিব, ষ্টাম্প মাৰি আনিব লাগিব, ছাবমিট কৰিব লাগিব কলেজত, এইখিনি কৰিব নোৱাৰা, এটা প্ৰব্লেম ফেচ কৰিবা। চ' সেইকাৰণে কৈছো ইটছ এণ্ড এভৰি ষ্টুডেণ্টক যে তোমালোকে আগষ্টত এপ্লাই কৰা। ইয়েট নট অপেন লেখা আছে, বাট সেইটো ক্লিয়াৰ হৈ যাব। যোৱাকালি কি আছিলে? পোষ্ট মেট্ৰিক ST স্কলাৰশ্বিপ, পোষ্ট মেট্ৰিক ST স্কলাৰশ্বিপৰ ইয়েট নট অপেন বুলি আছিলে, বাট যোৱাকালিৰ পৰা অপেন হৈ গৈছে বা অপেন লিখি দিছে আৰু লাষ্ট ডেট দি দিছে। চ' সেইকাৰণে কৈছো, যিমান ষ্টুডেণ্টে ঈশানোদয় কৰিম বুলি ভাবিছা, দেন তোমালোকে ধৈৰ্য ৰাখা, জুলাই মাহটো যাব দিয়া, আগষ্টত তোমালোকে এপ্লাই কৰিবা। আৰু ইয়াৰ বাবে 80,000 পাৰ ইয়াৰ। আৰু কেইটামান কথা, যে আৰু এইখিনি কথা মই ষ্টুডেণ্টৰ ডাউট ক্লিয়াৰ কৰি আছো, আগতীয়াকৈ কৈ আছো। চ' সেইকাৰণে যিবোৰ ষ্টুডেণ্টৰ যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ 80 and 80 above আছে, তোমালোকে প্লিজ মোৰ এইটো প্ৰিফাৰেঞ্চ ছাজেশ্যন বুলি ভাবা বা প্ৰিফাৰেঞ্চ বুলি ভাবা, 80 and 80 above আছে যদি ঈশানোদয় কৰা। আৰু তলত আছে যদি চিন্তা কৰা যে তুমি পাব পাৰা নে নাই, বা NEC কৰিব পাৰা, বা 79 আছে, ঈশানোদয় ৰিস্ক ল'ব পাৰা। বাট মই প্ৰিফাৰ কৰিম 80 and 80 above আছে যদি ঈশানোদয় কৰা। আৰু তোমালোকে এই জুলাই মাহটোত তোমাৰ PRC আৰু ইনকাম চাৰ্টিফিকেট আৰু আধাৰ লগত বেংক একাউণ্ট লিংক কৰাটো তোমাৰ কাম। ইটছ এণ্ড এভৰি ষ্টুডেণ্ট যদি ঈশানোদয় কৰি আছা, প্লিজ PRC দিবা, পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট দিবা, প্লিজ PRC দিবা। কাৰণ যোৱা বছৰ মই বহুত ষ্টুডেণ্টক গাইড কৰিছিলো, পাৰ্চনেলি গাইড কৰিছিলো। তাৰে মাজত 2 এজন এনেকুৱা ষ্টুডেণ্ট আছিলে ডমিচাইল দিছিলে। মই PRC কোৱাৰ মানে কথা কৈছিলো, তথাপিও সিহঁতে PRC বনাব পৰা নাছিলে, ডমিচাইল দিছিলে। বাট পাৰ্চেণ্টেজ ভাল থকাটো সিহঁতৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে, ডমিচাইলৰ কাৰণে ৰিজেক্ট হৈছে, PRC দিয়া নাছিলে। চ' সেইকাৰণে কৈছো, ইটছ এণ্ড এভৰি ষ্টুডেণ্ট PRCটো বনোৱা এডুকেশ্যনেল হয়, PRC এডুকেশ্যনেলে হয়, তোমালোকক এডুকেশ্যন দিব বা জবৰ কাৰণে দিয়ে, কিছুমান মানুহক জবৰ কাৰণে দিয়ে। চ' তোমালোকে এডুকেশ্যনৰ বাবে PRC বনাই লোৱা, আৰু যেতিয়া এপ্লাই কৰিবা PRCখন আপলোড কৰিবা। য'ত ডমিচাইল লাগে তাতে PRC দিবা, অ'কে? এফিডেভিট নিদিবা, কোৰ্টৰ পৰা যে এফিডেভিট ডমিচাইল আনা হয়, ডমিচাইল PRC বুলি আনা হয়, সেই বস্তুটো নিদিবা, অৰিজিনেল PRCখন দিবা। প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট কৰিছো, কিয়নো মই নোখোজো তোমালোকৰ ৰিজেক্ট হওক, কিবা সৰু ভুলৰ কাৰণে ৰিজেক্ট হওক। ভাল পাৰ্চেণ্ট থকাটো তোমাৰ ৰিজেক্ট কৰি দিয়ে, মই খোজা নাই। চ' সেইকাৰণে তোমাৰ PRC, ইনকাম চাৰ্টিফিকেট, আধাৰৰ লগত বেংক একাউণ্ট, এই
তিনিটা কাম তোমালোকে বৰ্তমান কৰি ৰাখা, বাকী যিখিনি কাম কৰিব লগা সেইখিনি তোমালোকে আগষ্টত কৰিবা। এফিডেভিট বনাব লাগে, NXR 4ৰ এফিডেভিট বনাব লাগে, বনফাইড বনাব লাগে, সেইখিনি কাম পিছত দেখাম বা পিছত কম, তোমালোকে তেতিয়া কৰিবা। এফিডেভিটত কি কি লিখিব লাগে এভৰিথিং মই দেখাবলৈ চেষ্টা কৰিম, বা মোৰ চেনেলত অলৰেডি যোৱা বছৰৰ ভিডিঅ' আছে। চ' সেইকাৰণে কৈছো এতিয়া সেইবোৰৰ বনফাইড আৰু NXR 4 এফিডেভিটৰ কাম পিছত কৰিবা। এতিয়া তিনিটা বস্তুৰ কাম, PRC, ইনকাম আৰু আধাৰৰ লগত বেংক একাউণ্ট, আধাৰ কাৰ্ড ঠিক কৰা। অ'কে, এতিয়া আৰু এটা এনাউন্সমেন্ট কৰিছো মই যে যদি 80 and 80 above আছে, অনেষ্ট ষ্টুডেণ্ট হোৱা, 80 and 80 above আছে, ৰেচপেক্ট আছে মোলৈ, বা মোৰ ইনফৰমেশ্যনবোৰ ভালে লাগে, দেন মই গাইড কৰিম, পাৰ্চনেলি গাইড কৰিম। 80 and 80 above যদি আছে ষ্টুডেণ্টৰ, যাতে ষ্টুডেণ্টৰ কোনো প্ৰব্লেম নহয়, পাৰ্চনেলি গাইড কৰিম, ফ্ৰী অফ কষ্ট। কোনো পইচা দিব নালাগে, যে গাইড কৰিবলৈ পইচা লাগিব নেকি, নালাগে। ফ্ৰী অফ কষ্ট বিন্দাছ তোমালোকক গাইড কৰিম, যাতে তোমালোকে ঈশানোদয়টো পোৱা। 700022333517 নিজৰ পাৰ্চেণ্টেজ এণ্ড 2026 নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা, হোৱাটছআপ কৰিবা, কল নকৰিবা। 700022333517 মই এটা এক্সট্ৰাকে গ্ৰুপ বনাই, মোৰ বহুত কেইটা গ্ৰুপ আছে, মই এক্সট্ৰাকে গ্ৰুপ বনাই তোমালোকক এড কৰিম আৰু তাতে ডিছকাশ্যন কৰি থাকিম, বা তোমালোকক গাইড কৰি থাকিম কেনেকে কি কৰিব লাগিব, কেতিয়া কৰিব লাগিব, ডিফেক্টিভ হলে কি কৰিব লাগিব, ইনকাম ডিফেক্টিভ হলে কি কৰিব লাগিব, এফিডেভিট ডিফেক্টিভ হলে কি কৰিব লাগিব, ভুল হোৱাৰ পিছত কাৰেকশ্যন কৰিবলৈ সময় দিয়ে, তেতিয়া কি কৰিব লাগিব, এভৰিথিং মই গাইড কৰিম, মই ভাবিছো গাইড কৰিম। চ' তোমালোকে জইন হ'ব পাৰা, বা হোৱাটছআপত মেছেজ দিবা, মই লিংক দি দিম। 700022333517 আৰু এভৰিডে যিমান ষ্টুডেণ্ট আছা মোক চোৱা, এভৰি ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ যে তোমালোকে অচিন আনফিল্টাৰ্ড, মই ডেছক্ৰিপশ্যনত দি দিছো লিংক চেনেলৰ, অচিন আনফিল্টাৰ্ড চেনেলটো এভৰিডে 9:30 আহিবা। কিবা ডাউট আছে, মই আছো, মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। শেষলৈ আহিছো যে যিবোৰ ভাইটি ভণ্টিৰ, এগেইন কৈছো, যিবোৰ ভাইটি ভণ্টিৰ 80 and above আছে, তোমালোকে ঈশানোদয় কৰা, বিন্দাছ ঈশানোদয় কৰা, আৰু এতিয়াই নকৰিবা, আগষ্টত এপ্লাই কৰা। আৰু যিমান ৰিনিউৱেল ষ্টুডেণ্ট আছা, তোমালোককো কৈছো ৰিনিউৱেল কৰিব লাগে, তোমালোকে আগষ্টত ৰিনিউৱেল কৰা, এতিয়া একো কৰিব লগা নাই। NSP পৰ্টেলত হাত দিবলগীয়া একো কাম নাই, এতিয়া একো কাম নাই, বহুত আপডেট হ'বলগীয়া আছে NSP, আৰু NSPত বহুত গ্লিচ হয়, NSP বন্ধও হৈ থাকে। চ' প্লিজ NSP পৰ্টেলত একো কৰিব লগা নাই, জুলাই মাহ যাব দিয়া, আগষ্টত কৰিবা। এণ্ড তোমালোকক এতিয়া বেষ্ট কাম দিছো যে যিসকলে ঈশানোদয় কৰিবা, PRC, ইনকাম চাৰ্টিফিকেট, আধাৰ আৰু বেংক একাউণ্টৰ লগত লিংক কৰা, তোমালোকৰ কাম। বাকী গাইড মই তোমালোকক কৰিম, যে কেনেকে কি কৰিব লাগে, ক'ত কি কৰিব লাগে, ডিফেক্টিভ হলে কি কৰিব লাগে, জমা কেতিয়া দিব, ছাবমিট কেতিয়া কৰিবা, বা কিবা ভুল হলে কি কৰিব লাগিব, এভৰিথিং মই গাইড কৰিবলৈ চেষ্টা কৰিম। চ' থেংক ইউ এভৰিৱান। যিসকলে ঈশানোদয় কৰিবা, এতিয়াও নট য়েট অপেন আছে, বাট তোমালোকে যদি OTR লগ ইন কৰা, দেন তাতে ঈশানোদয় অপশ্যন আহে, মই প্ৰিফাৰ কৰিম তাৰে পৰা, এতিয়াই কৰিব লগা নাই। য়েট নট অপেন, সেইটো টেকনিকেল গ্লিচ হয়, তাতে আহি যাব টাইম টেবল, তোমালোকে আগষ্টত এপ্লাই কৰা। লাষ্ট ডেট তেতিয়াই শ্ব' নহ'ব, লাষ্ট ডেট কেতিয়া এতিয়ালৈকে শ্ব' হোৱা নাই। চ' যেতিয়া আহিব তাতে শ্ব' কৰিব, নট য়েট অপেন সেইবোৰত শ্ব' কৰিব, এতিয়া ব্লেংক আছে, শ্ব' কৰিব, শ্ব' কৰাৰ পিছত তোমালোকে আবেদন কৰিবলৈ চেষ্টা কৰা। ধন্যবাদ। ভিডিঅ'টো জাষ্ট ডাউট ক্লিয়াৰিং ছেশ্যনৰ বাবে ৰাখিছিলো বা বনাইছো। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। ঈশানোদয় স্কলাৰশ্বিপ 80,000 পাৰ ইয়াৰ ফৰ ডিগ্ৰী ষ্টুডেণ্ট, মানে HS কমপ্লিট কৰিছা, BA, BSc, BCom, তাৰপিছত JEE ইঞ্জিনিয়াৰিং কৰি আছা, মেডিকেল কৰি আছা, হোটেল মেনেজমেণ্ট কৰি আছা, বা এগ্ৰিকালচাৰ, BSc নাৰ্ছিং, বা BSc এগ্ৰিকালচাৰ যিখিনি আছে, সেইবোৰ ষ্টুডেণ্টে আবেদন কৰিব পাৰিবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছো, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু ডেছক্ৰিপশ্যনত অচিন আনফিল্টাৰৰ লিংক আছে, তোমালোকে 9:30 PM এভৰিডে ৰাতি 9:30 আহিবলৈ চেষ্টা কৰিবা, ডিছকাশ্যন কৰিম, যদি কিবা ডাউট আছে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।